27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁৱৰ পৰা শহীদ স্মাৰক ফালে যোৱা যি পথছোৱা আছে পথছোৱাৰে আহি বিশেষভাৱে এটা তিনিআলি পোৱা যায় আৰু তিনিআলিৰ পৰা বাওঁফালে ঘূৰিলে এই ডেমটো পোৱা যায় এই ডেমটোত যদি চোৱা যায় যে যোৱা নিশা 2 বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল আৰু মেনেজাৰে কোৱা অনুযায়ী যি আমি কিছু সময় পূৰ্বে মন্তব্য লৈছিল আৰু এতিয়াও তেওঁৰ পৰা মন্তব্য ল'ম তেওঁ কোৱা অনুযায়ী 2 বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল আৰু সূত্ৰপাতৰ পিছতে সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছিল এই ডেমটো যি চোৱা যায় যে এটা বৃহৎ পৰিসৰত আছে ডেম কিন্তু এইখিনি মুহূৰ্তত ক'ব লাগিব যে জিএমচি জিএমডি কেনেকৈ অনুমতি দিলে সেয়া এটা প্ৰশ্ন থাকিব তাৰ বিপৰীতে আমি যদি অগ্নিকাণ্ডৰ কথা উল্লেখ কৰোঁ যে বহু কেইখন বাহন যা গৈছে ঠিক একেদৰে 20 পৰা 40 লক্ষাধিক টকাৰ সা সামগ্ৰী যা যোৱা বুলি মেনেজাৰজনে উল্লেখ কৰিছে কৃষ্ণ গোপাল যিগৰাকী তেখেতৰ মালিক কৃষ্ণ গোপাল গুপ্তাই এই স্থানত বিভিন্ন ধৰণৰ তেওঁ 4-5টা ডেম আছিলে এই স্থানত এটা প্লাষ্টিক পৃথকে ৰখা হৈছিলে প্লাষ্টিক ৰাখিছিলে টিন ৰাখিছিলে সকলো সা সামগ্ৰী ৰাখিছিলে এতিয়াও ঠায়ে ঠায়ে ধোঁৱা ওলাইছিলে তাতে কি হৈছিলে কওকচোন এইটোতো আপোনাৰ জুই লাগিলে বাৰু ইলেক্ট্ৰিক শ্বৰ্টেদি তো তেখেতে মানে মোক 2টা বজাত মানে ইনফৰ্ম হ'ল যে ইয়াতে জুই লাগিছে তো মই আহিলোঁ আৰু দেখা পালোঁ বেছি হৈছে তো আপোনাৰ ফায়াৰ সেইটো গাড়ীটোক মাতি দিলোঁ সিহঁতে আহিলে আহি পিনি জুইটো মানে কণ্ট্ৰল কৰিলে আৰু কেইখন গাড়ী আহিব লগা হ'ল এইটোতো আপোনাৰ মানে জনামতেতো 8টা বা 10টাৰ ভিতৰতহে আহিছিলে অনুমান এটা আৰু কিহৰ পৰা লাগিছে এইটো আপোনাৰ ইলেক্ট্ৰিক ৱায়াৰৰ পৰা আমি এটা সন্দেহ কৰিছোঁ এতিয়া আৰু সেইটোৱে হ'ব চাগে স্বত্বাধিকাৰীখন এইটো চাগে আমাৰ গুপ্তা এজন জানে গুপ্তা মানুহ এজন সেই তেখেতে হয় আপুনি এমপ্লয়ী এমপ্লয়ী মালিকৰ নাম নাজানে গুপ্তা হয় নামটো ফুল নাম হয় কৃষ্ণ গোপাল গুপ্তা কি সামগ্ৰী আছিলে এতিয়া আপোনাৰ ধৰক কাৰ্টুন প্লাষ্টিক স্ক্ৰেপ যিবিলাক ডেম্পৰীয়া বস্তু সেইবোৰে আৰু আমি ভিতৰ ভাগলৈকে যাম আৰু মোৰ সতীৰ্থ সহযোগী দেখুৱাইছে যে ওচৰত আন এটা যদি চোৱা যায় যে ৱেৰ হাউচ আছিলে সেই ৱেৰ হাউচতো জুইৰ লেনিয়া নিশা আৱৰি থৈছিলে তাত থকা বহুকেইখন টিং ইতিমধ্যে জ্বলি গৈছে আমি আগুৱাই গৈছোঁ যে এনে ধৰণৰ দৃশ্যসমূহ দেখিলে অনুমান কৰিব ঠায়ে ঠায়ে এতিয়াও এই স্থানত ধঁহা ওলাই আছে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচে নিশাই আহি উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেখেতসকলে জুই নিৰ্বাপনৰ চেষ্টা চলাইছিলে প্ৰায় 8ৰ পৰা 10খন বাহন আহিছিলে ঠিক একেদৰে মোৰ সমীপত থকা সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে সমীপত যিসমূহ আন এটা ৱেৰ হাউচ আছিলে সেইটো সম্পূৰ্ণৰূপে প্ৰায় ঠায়ে ঠায়ে জ্বলি গৈছে কিছু জুম কৰি দেখুৱাব যে সেই যি ৱেৰ হাউচটো দেখিছে আনফালে নীলা টিনপাত আৰু আনফালে সেইসমূহ ৰঙৰ নীলা আছিলে কিন্তু সময়ৰ সৈতে বা জুইত বিলীন হৈ সেই ৰং কলা হৈ যোৱা দেখিবলৈ পোৱা গ'ল এনে ডেমটো যদি চোৱা যায় যে প্লাষ্টিকৰ সামগ্ৰী লোহাৰ সামগ্ৰী সকলো সামগ্ৰীয়ে মজুত আছিলে কিন্তু শহীদ স্মাৰকৰ ভিতৰ ভাগত এনেদৰে কিন্তু অবাধে বহুকেইটা ডেম গঢ় লৈ উঠিছে যিটো পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি হিচাপে বনাইছিলে বা শ্বহীদক স্মৰণ কৰি বনাইছিলে সেই পথছোৱাত এনেধৰণৰ ডেম্পে কিন্তু এক প্ৰকাৰ শোভা নাপায় বা চৰকাৰ প্ৰশাসনে কেনেদৰে অনুমতি দিলে সেইসমূহ বিষয়ে অনাগত দিনত থাকিব কিন্তু উল্লেখ কৰিছোঁ যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাওঁফালেৰে আহিলে যেতিয়া শহীদ স্মাৰক ক্ষেত্ৰ হ'ব তাৰ পৰা বাওঁফালে প্ৰৱেশ কৰিলে এই ডেমটো দেখিব আৰু ডেমটো নিশাৰ ভাগত এনেদৰে অগ্নিকাণ্ড সংঘটিত সম্পূৰ্ণৰূপে জুইত যা গৈছে এই ডেমটো আৰু এতিয়াও ঠায়ে ঠায়ে ধোঁৱা ওলাই থকা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ